নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জানুৱাৰী। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত মাত্ৰ 300 টকাতে লাভ কৰিব LPG গেছ কানেকশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 8,000 টকা প্ৰদান কৰিব। ফেব্ৰুৱাৰী মাহতে কেইবাটাও বৃহৎ উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী গড়ৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ আঁচনিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। অতি শীঘ্ৰে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব বেংক একাউণ্টত। 31 জানুৱাৰীৰ ভিতৰতে কৰক এই গুৰুত্বপূৰ্ণ কাম। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, নহ'লে নাপাব PM কিষাণ আঁচনিৰ ধনৰাশি। কি কৰিব লাগিব আপোনালোকে? যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে PM কিষাণৰ KYC কৰক। বহুতে KYC নকৰাৰ বাবে একাউণ্টত PM কিষাণৰ টকা নাপায়। সেয়েহে আপুনি PM কিষাণৰ KYC কৰিবলৈ হ'লে কেইটামান ঘণ্টা বাকী আছে, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। নাম্বাৰ 2, যিসকলে এতিয়ালৈকে মাটিৰ নথি পত্ৰ সম্পূৰ্ণকৈ আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। নাম্বাৰ 3, যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই বা DBT লিংক কৰা নাই অতি শীঘ্ৰে DBT লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণ আঁচনিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত কিন্তু PM কিষাণৰ আঁচনিৰ টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানি ৰাখিব পাৰে, অন্যথা কিন্তু একাউণ্টত টকা নাপাব। একাউণ্টত টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে ডাঙৰ খবৰ। মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ। এটা মাত্ৰ কাম কৰিলে পাব আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? আপুনি কিমান টকাত ক্ৰয় কৰে ৰন্ধন গেছ? মাত্ৰ 300 টকাতে চৰকাৰে প্ৰদান কৰিব ৰন্ধন গেছ। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। যদি আপুনি এতিয়ালৈকে সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ জমা দিয়া নাই অতি শীঘ্ৰে জমা দিয়ক। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত এই সুবিধা লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। আপোনাৰ ঘৰত ৰেচন কাৰ্ড, অৰুণোদয় লগতে LPG গেছ এই তিনিটা থাকিব লাগিব। তেনে ক্ষেত্ৰতহে আপুনি 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ, অন্যথা এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অবৈধ বাংলাদেশী সাৱধান। অসমৰ পৰা এটা বাংলাদেশী বিচাৰি বহিষ্কাৰ কৰা হ'ব। কেইবাটাও বৃহৎ মন্তব্য কৰিছে অমিত শ্বাহে। অবৈধ বাংলাদেশী সক্ৰিয় নিধি গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা। 1,24,000 একর ভূমি বাংলাদেশের পৰা মুক্ত কৰাৰ দায়িত্ব বিজেপিৰ। অসমৰ ভূমিৰ পৰা অবৈধ বাংলাদেশী শেষ সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত বাংলাদেশী বহিষ্কাৰৰ শপত গৃহমন্ত্ৰী অমিত শ্বাহৰ। অবৈধ বাংলাদেশী সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। এই আচৰণৰ বিসংগতিৰ বাবে ন্যায়ালয়ক
নিজাববীয়াকৈ গোচৰ ল'বলৈ আহ্বান জনাইছে। অসমখন মুখ্যমন্ত্ৰীৰ মতে নচলে। মিয়াক কষ্ট দিবলৈ কাৰো অধিকাৰ নাই। মিয়াক খেদিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন হয়, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। অসমখন হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নহয়। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰ্জন বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ইউডিএফে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত অসমীয়া হিন্দুৰ দাদাগিৰি চলিব। বাংলাদেশী মিয়াক খেদি অসমক বচক। শুংকৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টকাৰিয়াৰ। অসমত আছে 50 লাখ মিয়া বাংলাদেশী। শীঘ্ৰে 50 লাখ মিয়া বাংলাদেশী অসমৰ পৰা খেদক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে খেদি পঠক মিয়া বাংলাদেশীক। এইখন অসম হয়, বাংলাদেশ নহয়। এই অসমত কেৱল হিন্দুৰ দপদপনি চলিব। কোনো মিয়াৰ দপদপনি অসমত চলিবলৈ দিয়া নহ'ব। বাংলাদেশলৈ ৰপ্তানি কৰা চাউল নিমখ বন্ধ কৰক ভাৰত চৰকাৰে। বাংলাদেশী মিয়া খেদক আৰু অসমখন বচাওক। অসমত অসমীয়া হিন্দুৰ দাদাগিৰি চলিব। বাংলাদেশী মিয়াক খেদি অসমক বচাওক, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে শুংকৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টকাৰিয়াৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিবাদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। ৰিক্সা চালকক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এয়াচৰৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে চৰকাৰে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বাবে এনেকুৱাকৈ কাৰ্যকৰ্তাক উচতনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ ওপৰত দাদাগিৰি কৰিছে। মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমি তেজ দি হ'লেও জীৱন দি হ'লেও মিয়াক ৰক্ষা কৰিম। আমাৰো আত্মসন্মান আছে। আমি আকাশৰ পৰা উৰি অহা নাই। শুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। অমিত শ্বাহৰ প্ৰতিশ্ৰুতিবোৰ ভৰা ঘোষণা হয়। অমিত শ্বাহে বিদেশত ঘোষণা কৰিছে পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ত বিশাল জনসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ চৰকাৰ গঠন হ'ব। তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনক অসমৰ ৰাইজে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ'বলৈ সুযোগ দিয়ক। অসমবাসীলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ। তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰি সকলো অনুপ্ৰৱেশকাৰীক খেদা হ'ব। বিচাৰি বিচাৰি অসমৰ পৰা খেদা হ'ব অনুপ্ৰৱেশকাৰীক। তৃতীয়বাৰলৈ সুযোগ দিয়ক বিজেপিক, এনেকুৱাকৈ অমিত শ্বাহে কেইবাটাও বিষয়ত মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 26ৰ ৰণত নামিব বিজেপি চৰকাৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰ তালিকাৰ প্ৰকাশৰ নিৰ্দেশ। 1,16 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগলৈ সময়সীমা বান্ধি দিলে কঠোৰ আদালত। তথ্যগত বিসংগতিৰ স্বচ্ছতা আনি মীমাংসা কৰাৰ নিৰ্দেশনা। গাঁও পঞ্চায়তৰ তালুকা অথবা বিভাগীয় স্থানত প্ৰকাশ কৰিব লাগিব নাম। কিয় নাম কৰ্তন কৰা হ'ল, ভোটাৰ দাতাক নিশ্চিত কৰিবলৈ নিৰ্দেশনা। CJ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয় মল্ল বাগচিৰ বিচাৰপীঠৰ ৰায়দান। তামিলনাডুৰ এছআইৰ বাবে কৰ্তন কৰা হৈছিল 1,16 লাখ ভোটাৰৰ নাম। ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা এছচিৰ। এছআইআৰত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এছচিৰ ফালৰ পৰা। এছআইআৰত নাম কৰ্তনক লৈ প্ৰথমটো শুনানিত নিৰ্বাচন আয়োগলৈ কঠোৰ বাৰ্তা। পশ্চিমবংগ তামিলনাডুত কৰ্তন হোৱা ভোটাৰৰ নাম প্ৰকাশৰ নিৰ্দেশনা। ভোটাৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰৰ তালিকা প্ৰকাশৰ নিৰ্দেশনা জাৰি কৰিছে এছচিৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছে কেৱল অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশৰ সুবিধা দিছিল। কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অমিত শ্বাহে। অনুপ্ৰৱেশকাৰীক ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে। অসমৰ কৃষ্টি সংস্কৃতি ভোট বেংকৰ বাবে ধ্বংস কৰি আহিছিল কংগ্ৰেছে। অসমৰ ৰাইজে পুনৰ 5 বছৰ বিজেপি চৰকাৰক দিয়ক।
অনাগত 5 বছৰত আমি অসম অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিম। অনুপ্ৰৱেশকাৰীক ভোট বেংক ভবা সকলোৱে অসমৰ বাবে কাম কৰিব নোৱাৰে। অনুপ্ৰৱেশকাৰী অসমৰ সংস্কৃতিৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা। বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক আমি দেশৰ পৰা বাহিৰ কৰিম। ডিব্ৰুগড়ৰ পৰাই অনুপ্ৰৱেশকাৰীক হুংকা দি বিস্ফোৰণ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTCত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া। BTCৰ 5খন জিলাতে বন্ধ থাকিব এছআৰৰ কাম। জিলা আয়ুক্তৰ সৈতে আলোচনাত হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্তমোলা বৰুৱা। বৈঠকৰ অন্তত BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা। BTCৰ 5খন জিলাৰ আয়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্তমোলা বৰুৱাৰ বৈঠক আৰু কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাৰ উপায়ুক্তৰ অংশগ্ৰহণ। এছআৰক লৈ BTCত চলি আছিল বিতৰ্ক আৰু ইয়াৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱাৰ বৈঠকৰ পিছতে সাময়িকভাৱে বন্ধ ৰখা হয় এছআৰ প্ৰক্ৰিয়া। BTCত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।